रेलवे विभाग के कर्मचारी, अंतर्राष्ट्रीय स्तर के खेल संगठक, विभिन्न सामाजिक तथा सांस्कृतिक संस्थाओं से जुड़े लीला फुकन अब नहीं रहे। आज सुबह डिब्रूगढ़ के एक निजी अस्पताल में उनका देहांत हो गया। उनकी मृत्यु की खबर से तिनसुकिया में शोक की लहर फैल गई। वे कुछ दिनों से बीमार थे। उनका इलाज डिब्रूगढ़ के एक निजी अस्पताल में चल रहा था, जहां आज सुबह उन्होंने अंतिम सांस ली। वे एक सुदक्ष खिलाड़ी होने के साथ ही खेल प्रशिक्षक तथा अंतर्राष्ट्रीय स्तर के खेल संगठक थे। उनका जन्म दुलियाजान में हुआ था, पर कर्मसूत्र से वे तिनसुकिया के होकर रह गए थे। वे मणिकांचन सांस्कृतिक मंच सहित विभिन्न संगठनों के पदाधिकारी एवं सदस्य थे। आज उनके मृत शरीर पर तिनसुकिया रेलवे कॉलोनी स्थित उनके क्वार्टर पर विभिन्न संगठनों द्वारा श्रद्धांजलि अर्पित की गई। राष्ट्रीय खेलुवৈ और मणिकांचन सांस्कृतिक मंचके धरी एकाधिक संगठনৰ লগত জড়িত লীলা ফুকন আজি হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতৰ মৃত্যুত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু সকলোকে প্ৰথমতে আমি 1 মিনিট সময় মনে মনে থাকি সকলোকে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাবলৈ অনুৰোধ জনাইছোঁ। 1 মিনিট সময় আমি সকলোৱে মৌনভাৱে আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। শ্ৰদ্ধাঞ্জলি আসাম মটৰ স্পৰ্টছ ক্লাব তেখেত জড়িত হৈ আছিলে, ভাইচ প্ৰেচিডেণ্ট আছিলে লীলা ফুকন। আমি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে NFLD এমপ্লয়িজ ইউনিয়নৰ তৰফৰ পৰা আমাৰ ৰেল কৰ্মচাৰী অমৰটো আছিলে আৰু আমাৰ এজন NFLD এমপ্লয়িজ ইউনিয়নৰ সক্ৰিয় সদস্য আছিলে। তেখেতৰ অকাল মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। NF ৰেলৱে এমপ্লয়িজ ইউনিয়ন এতিয়া আমি মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কাৰ্যকৰী সভাপতি নৰেন গগৈ, মন্টু দাস, সূৰ্যমুখী নাট্যগোষ্ঠীৰ পৰা আহিছে। সূৰ্যমুখী নাট্যগোষ্ঠীৰ পৰা অসম নাট্য সন্মিলন কেন্দ্ৰীয় সমিতি আৰু ইয়াৰ নৃত্যাংগ পশ্চাৎ ভাৰত আৰু চাৰ ৰেষ্টুৰেণ্ট তৰফৰ পৰা পুষ্পাঞ্জলি অৰ্পণ কৰিছে প্ৰয়াত কমল তালুকদাৰে চিন্ময় শৰ্মা। আমি তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন তিনচুকীয়াবাসীৰ বাবে এইটো সঁচাকৈ আজি বৰ দুখৰ দিন। ভাবিব নোৱাৰাকৈ এজন অতি ছ'চিয়েল আমাৰ মণিকাঞ্চনৰ লগতো জড়িত, তেওঁ তিনিচুকীয়াৰ ক্ৰীড়া সন্থাৰ লগতো জড়িত এজন
ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ লীলা ফুকন ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি আমি ভবা নাছিলোঁ। আচলতে বিগত এসপ্তাহে ধৰি তেওঁ অসুস্থ হৈ আছিলে, ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত ভৰ্তি হৈ আছিলে। আমিও বহুত পলমকৈহে আমি গম পাওঁ। পৰহি আমি গৈ খা খবৰ লৈ আহিছিলোঁ আৰু আমি ভাবিছিলোঁ তেওঁ সুস্থ হৈ উঠিব, কিন্তু আজি ভাবিব নোৱাৰাকৈ আজি ৰাতিপুৱা তেওঁ ইহলীলা সম্বৰণ কৰিলে। আমি অত্যন্ত মৰ্মাহত হৈছোঁ, বহুত দুখ অনুভৱ কৰিছোঁ যে তেওঁ বহুত সোনকালে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেওঁ বহুত এজন হাস্যৰসিক, তেওঁ বিষয়ে বেলেগে নাজানে। আমি যেতিয়া গোটেই বন্ধুসকল লগ খাওঁ, তেওঁ মানে কিবা এটা ফুচুৰি কথা ওলোৱাই মানে মহলটো আমাৰ এনেকৈ গৰমকৈ ৰাখিছিল। খুব হাস্যৰসিক আছিলে, কিন্তু ভিতৰি তেওঁ কিবা বেমাৰনো কাৰ নাথাকে, বেমাৰ সকলোৰে থাকে, কিন্তু এনেধৰণে হঠাৎ আঁতৰি যাব পৰাকৈ তেওঁৰ যে হস্পিটেলত ভৰ্তি হৈছে আমি ভবা নাছিলোঁ। তেওঁ আজি ৰাতিপুৱা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমাৰ মণিকাঞ্চনৰ বাবে অত্যন্ত দুখজনক খবৰ। জন্মলগ্নৰে পৰা তেওঁ আমাৰ লগত জড়িত হৈ আছিলে। গতিকে তেখেতৰ মৃত্যুত আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু যিটো দুৰ্ভগীয়া পৰিয়াল, সেই পৰিয়ালটোলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি প্ৰয়াত লীলা ফুকন দেৱ আমাৰ তিনিচুকীয়াৰ খেলৰ লগতে এগৰাকী সাংস্কৃতিক কৰ্মী আছিল। সাংস্কৃতিক লীলা ফুকনৰ গোটেই পৰিয়ালটোৱে আচলতে সাংস্কৃতিক কৰ্মী হিচাপে জড়িত হৈ আছিল। আৰু তিনিচুকীয়া আমাৰ যিটো IFBBৰ আণ্ডাৰটেকিং আছে, ফিজিক্স এলায়েন্স বডি বিল্ডিঙৰ, তেওঁ আমাৰ সমিতিখনৰ উপসভাপতি আছিল। আৰু যোৱা 1 ছেপ্টেম্বৰত যিখন সমিতি গঠন হৈছিল, তেওঁক তাত নিৰ্বাচন কৰা হৈছিল। আৰু আমাৰ সমিতিৰ লগত বডি বিল্ডিঙৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। আৰু তেওঁৰ মৃত্যুত আমি আচলতে গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমি তিনিচুকীয়াৰ সমাজ কৰ্মীৰ লগতে এজন সুদক্ষ খেলুৱৈ সংগঠকক আমি হেৰুৱালোঁ। অত্যন্ত আমি তিনিচুকীয়াবাসীৰ বাবে ক্ষতি বুলি আমি ভাবিছোঁ আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক আমি সমবেদনা জ্ঞাপন কৰিছোঁ।